নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মোৰ ইউটিউব চেনেল MG ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। অইন দিনৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 8 তাৰিখ আৰু 2025 চনৰ 25 আগষ্ট সোমবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:02:35 আৰু সূৰ্য অস্ত যাব আবেলি 5:48:16। আজি শুক্লা দ্বিতীয়া তিথি, নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, সিদ্ধযোগ কৌলৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ হ'ব গৰুৰ অস্থি, লগতে বায়ুযোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেশ্যাযোগ। আজি মৰণত ত্ৰিপদ যোগ আছে। আজি খাদ্য হিচাপে তিতা ভেকুলী আৰু পটল খোৱা নিষেধ। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 6:44 থাকিব, তাৰপিছত 10:14 পৰা 12:34 আৰু ৰাতি 6:26 পৰা 8:44। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল হ'ব। আপোনালোকৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি প্ৰায় যোগাৰ কৰিবলৈ সক্ষম হ'ব, অকণমান কম হ'ব পাৰে। আজি আপোনাৰ হাতলৈ ধন আহিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মনোমালিন্য হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, সাৱধান থাকিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ থকাটো উচিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকলৰ আজি কৰ্মক্ষেত্ৰত ভাল হ'ব। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে আজি কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব স্বামী স্ত্ৰীয়ে। টকা পইচাৰ ক্ষেত্ৰতো শুভ। আজি আপোনাৰ যিখিনি টকাৰ আৱশ্যক হ'ব সেই টকাখিনি আপোনাৰ হাতলৈ আজি আহিব, অকণমান কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰতো মজলীয়া থাকিব আজি। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, আপোনাৰ কামটো সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল, লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। সঠিক আৰু শুদ্ধ ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো উপকাৰত আহে। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক, তাৰে কামনা। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ।
আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ ফল পাব। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰো লিখা পঢ়াত মনোযোগ আহিব, লগতে ভাল ফলাফল লাভ কৰিব। কৰ্মপ্ৰাৰ্থীসকলে আজি কৰ্মত সুনাম বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি থাকিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম, ভালপোৱা অটুট থাকিব। আত্মীয় কুটুমৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব, যদিও মাজে মধ্যে হয়তো স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰক। শুভ সংখ্যা ৩, শুভ ৰং কেশৰ আৰু হালধীয়া। সঠিক আৰু শুদ্ধ ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ ভাগ্য। আপোনাৰ স্বাস্থ্য পাতি আজি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব, সেই টকাখিনি আপোনাৰ হাতলৈ আজি আহিব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলাপ্ৰীতি থাকিব। ভাই ভনীৰ লগত মিলাপ্ৰীতি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত শুভ। দাম্পত্য জীৱনত শুভ। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মধ্যমীয়া থাকিব। শুভ সংখ্যা 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সঠিক আৰু শুদ্ধ ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া থাকিব, টকাৰ নাটনি হ'ব পাৰে। খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত হ'ব, নহ'লে কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু মানসিক অশান্তি আহিব পাৰে, গতিকে দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থাকক। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ নাইকিয়া হ'ব পাৰে। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ বাবে আজিৰ দিনটো অতিকৈ শুভ। সকলো দিশৰ পৰাই আপোনাৰ আজি জয় জয়ময় হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰতো ভাল। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুমৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি থাকিব। টকা পইচাৰ ক্ষেত্ৰতো শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব, সেই টকাখিনি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ হাতলৈ ধন আহিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে আপোনাৰ সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। সঠিক আৰু শুদ্ধ ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য পাতি মধ্যম থাকিব। টকা পইচাৰ ক্ষেত্ৰতো আজি মধ্যমীয়া ফল পাব। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব, সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ অসমৰ্থবান হ'ব। উদাহৰণস্বৰূপে আপোনাৰ যদি 500 টকাৰ দৰকাৰ হয়, আপোনাৰ 300 টকাহে আপোনাৰ হাতলৈ আহিব। উদাহৰণস্বৰূপে কৈছোঁ। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, কিন্তু আপোনাৰ কৰ্মক্ষেত্ৰত আজি ভাল ফল লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। ৰাশিফলখিনি শুনি কেনে পালে জনাব।
ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। ধনুৰাশিৰ জাতক জাতিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ হাতলৈ ধন আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব যদিও দিনটোৰ মাজে সময়ে হয়তো স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। প্ৰেমত মধ্যম, দাম্পত্য জীৱনত মধ্যম, কৰ্মক্ষেত্ৰত সুফল লাভ কৰিব। যি কাম কৰিব সেই কাম সম্পন্ন হ'ব, লগতে ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অতি উত্তম। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো আপোনালোকৰ কি কি ভাল বেয়া আছে সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। মানে আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, মানে অশুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। সঠিক আৰু শুদ্ধ ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল, ভাগ্যফল। আজিৰ দিনটোৰ আপোনালোকৰ কি কি ভাল বেয়া আছে সেই বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথমতে আহিছোঁ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত আজি আপোনাৰ মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ আন সদস্যসকলে আজি আপোনাক সমৰ্থন কৰিব, মানে ছাপৰ্ট সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। কৰ্মপ্ৰাৰ্থীসকলৰ আজি সুনাম বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰতো মধ্যমীয়া হ'ব। আজি আপোনাৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ইমান ভাল নহয়, মনোমালিন্য হ'ব পাৰে। দাম্পত্য জীৱনত দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল আপোনাৰ ভাগ্য ৰাশি। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি পাতি আপোনাৰ ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি প্ৰায় যোগাৰ কৰিবলৈ সক্ষম হ'ব, মানে অকণমান কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভাল পোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব। আজি আপোনাৰ যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ।